স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰম্ভ কৰোঁ। Pipe A and B can fill a tank in 8 and 24 hours respectively. মানে কথাটো কৈছে কি এটা টেংকি আছে, সেই টেংকিটো এ ভৰ্তি কৰে কিমানত 8 ঘণ্টাত। এটা টেংকি আছে, আপুনি মনোযোগেৰে শুনক। আপুনি এনেকুৱা কোৱেশ্যন পাৰিব, এইটো আপুনি চোৱাৰ পিছত আপুনি এনেকুৱা কোৱেশ্যন যিমান আছে চব আপুনি সলভ কৰিব পাৰিব। বুজিব চেষ্টা কৰক মানে আপুনি অলপ সময় দিয়ক। চব এইটো টেংকি ভৰ্তি কৰে 8 ঘণ্টাত, বি এইটো টেংকি ভৰ্তি কৰে 24 ঘণ্টাত। এইখিনিলৈকে বুজি পাইছে? Pipes A and B can fill a tank 8 and 24 hours respectively. মানে A 8 ঘণ্টাত ভৰ্তি কৰে টেংকিটো, B 24 ঘণ্টাত ভৰ্তি কৰে। এইখিনিতো বুজি পাইছে? Pipe C can empty it in 12 hours. মানে কথাটো কৈছে কি হয়তো এটা নলী থকা বুলি ধৰি লওক, এইটো চি বুলি ধৰি লওক। চি সেই টেংকিটো খালী কৰে কিমান সময়ত? এমটি ইট 12 ঘণ্টাত। চি সেই টেংকিটো খালী কৰে 12 ঘণ্টা। এইখিনিলৈকে আপুনি বুজি পাইছে? তাৰপিছত if the all three pipes are open together then the tank will be filled in. মানে কথাটো কৈছে যদি চি যোনটো নলী আছে, চি দিও পানীটো যাই থাকিব, এ দিও পানীটো সোমাই থাকিব, এও ভৰ্তি কৰি থাকিব, বিও ভৰ্তি কৰি থাকিব। এইটো মানে এইটো পজিশনত মানে গোটেইকেইটা নিজৰ কাম কৰি থাকিব। এ যোনটো 8 ঘণ্টা পানী ভৰাই সেইডাল পাইপ খোলা থাকিব, বি 24 ঘণ্টাত যিটো দুডাল পাইপেদি পানীটো টেংকি ভৰ্তি কৰে সেইটো খোলা থাকিব। তাৰ লগতে চি যোনফালে পানীটো যাই থাকে সেইটো খোলা থাকিব। সেইটো অৱস্থাত সেই টেংকিটো কেতিয়া ভৰ্তি হ'ব? আমাৰ প্ৰশ্নটোত সেইটো কথা কৈছে। এতিয়া চাওক, আমি গোটেইকেইটাৰে এলচিএম লৈ লওঁ। এই গোটেইকেইটাৰে এলচিএম লৈ লওঁ। এলচিএম মানে আপুনি ভয় খাব লগা কোনো কথা নাই। এলচিএম মানে কোনো ডাঙৰ বস্তু নহয়, এইটো লয়েষ্ট কমন ফেক্টৰ বুলি কয়। লয়েষ্ট কমন ফেক্টৰ মানে বেছি ইয়াৰ ভিতৰত আপুনি ভয় খাব লগা কোনো কথা নাই। আপুনি খালি ভাবি ল'ব এটা এনেকুৱা সংখ্যা, ডাঙৰ নহয়, এটা এনেকুৱা সংখ্যা, সৰু সংখ্যা, যিটো সংখ্যাৰে আমাৰ এই গোটেইকেইটা সংখ্যাই দি সেই সংখ্যাটোক যাতে কাটিব পাৰে। চব এই কথা কৈছিল এ কিমান 8 ঘণ্টা, বি কিমান আছিল? বি আছিল 24 ঘণ্টা, আৰু চিটো মাইনাছত পাব, কাৰণ চিটোই পানীটো শেষ কৰে, মানে উলিয়াই দিয়ে, ড্ৰেইন কৰে, টেংকিটোৰ পৰা পানীটো উলিয়াই দিয়ে। সেইকাৰণে চিটো হ'ব মাইনাছ, বাকী দুটা প্লাছ। কিন্তু প্লাছ চিম্বল সংখ্যাৰ আগত ব্যৱহাৰ নকৰে। একো নাই মানে সংখ্যাটোৰ আগত একো নাই মানে সেইটো প্লাছ বুলি কয়। যি কি নহওক 18 কাটিব পৰা, 24 কাটিব, 12ৰে কাটিব পৰা এটা সংখ্যাটো আপুনি বেছিভাগ এইখিনি জেগাতে পাই যাব। যেতিয়া এলচিএমৰ কথা আহি কৰিব, বেছিভাগ এইখিনি জেগাতে আহি পৰিব। আৰু নপৰিলে আমি যেতিয়া সেনেকুৱা কুৱেশ্যন পৰিব তেতিয়া মই এলচিএম কেনেকৈ উলিয়াই আপোনালোকক নিশ্চয় শিকাম। কিন্তু বৰ্তমান সময়ত ইয়াত আমি এলচিএমটো পাই গ'লো 24। যেতিয়া আমি 24টো লৈ ল'ম, চব 12ৰে তো সংখ্যা কাটিব পাৰি, 12 2 গুণ 24, 24ৰে কাটিব পাৰি, 24 1 গুণ 24, 8 3 গুণ 24। এতিয়া চাওক, যোনটো 3 আৰু 1 আছে সেইটো প্লাছ,
মানে এই দুটা নলী টেংকিটোত পানী সোমোৱা পাইপ আছিল ন, আছে ন মনত? এ আৰু বি এইটো সোমোৱা পাইপ আছিল, সেইকাৰণে এই দুটা প্লাছ আৰু 2টো এইটো মাইনাছ, কাৰণ ই উলিয়াই আছিল বাহিৰত। এতিয়া আপুনি বেলেগ একো চিন্তা কৰিব নালাগে, যিটো সংখ্যাৰে 24ক কাটা যায় সেইটোতো আমি উলিয়াই লৈ ল'লো। 8 3 গুণ 24, 24 1 গুণ 24, 12 2 গুণ 24। এতিয়া আপুনি চাওক এই দুটা যোগ কৰক, 3 1 4, 4 হওক। এইখিনিতো বুজি পাই আছে, আৰু কমচে কম 2টা বা 3টা ষ্টেপত ইয়াৰ এনচাৰটো ওলাই যাব। 4 আৰু 2টো মাইনাছত আছে, মানে 4 পৰা যেতিয়া আমি 2টো মাইনাছ কৰি থাকিব কিমান? 2। আমাৰ টেংকিটো কিমান আছিল? টেংকিটো আছিল 24, মানে টেংকিটোৰ কেপাচিটি আছিল 24। আমি যিটো এলচিয়াম লৈছোঁ মানে কেপাচিটি আছে, মানে কেপাচিটি যিটো টেংকি তাৰ কেপাচিটি 24ক 2ৰে যেতিয়া এইখিনি কৰিম আমি, 2টো লৈ যাব, 2 কাটি যাব ইয়াৰ পৰা, 2ৰে কৰিম, 2ৰে যেতিয়া আমি কাটিম 2 12 গুণ 24। চাই লওঁ উত্তৰটো ক'ত আছে। অপশ্যন নম্বৰ ডি, ইয়াৰ হ'ব কাৰেক্ট উত্তৰ। আজিলৈ ইমানতে, ধন্যবাদ। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, এনেকুৱা ধৰণৰ আপুনি ভিডিঅ' পাই থাকিব। মই সদায় 4-5টা কৰি ভিডিঅ' আপলোড কৰোঁ। যদি আপুনি সেই 4টা যদি 5টা যদি ভিডিঅ' যদি চাই, আপোনাৰ বহুত সহায় হ'ব আৰু লগতে মোৰো সহায় হ'ব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ডিছক্ৰিপশ্যনত এটা টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, তাত মই ভিডিঅ'বিলাকৰ লিংকবিলাক শ্বেয়াৰ কৰোঁ। ইউটিউবত ভিডিঅ'বিলাক কিছুমান নাপাব পাৰে, কিন্তু টেলিগ্ৰাম যদি চেনেলটো আপুনি ছাবস্ক্ৰাইব যদি কৰে, লিংকবিলাক আপুনি পাই থাকিব। ধন্যবাদ।